নমস্কাৰ আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছোঁ কেইবাটাও বিশেষ গুৰুত্বপূৰ্ণ খবৰ, যিবোৰ খবৰ আপোনালোকে যদি আঁচনি আছে, আপোনালোকৰ যদি কেইবাটাও আঁচনি আছে, PM কিষাণ বা অৰুণোদয় আঁচনি তথা চৰকাৰী ঘৰৰ যিটো লিষ্ট যদি আপোনালোকে পাব বিচাৰে তেনেহ'লে এই খবৰটো আপোনালোকৰ কাৰণে অত্যন্ত জৰুৰী। গতিকে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে এই ভিডিঅ'টো চাব। চ' বন্ধুসকল, প্ৰথম খবৰটো ওলাই আহিছে চৰকাৰী গড়ক লৈ। যিহেতু আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভ যোগে ঘোষণা কৰিছে যে অহা 13 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত চৰকাৰী গড় দিয়া হ'ব। অৰ্থাৎ চাহ শ্ৰমিকলৈ এটা ভাল খবৰ দিলে। চাহ শ্ৰমিকসকলক দিয়া হ'ব ভূমিপট্টা, আৰু ভূমিপট্টা দিয়াৰ লগে লগে তেওঁলোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। যদি ভূমিপট্টা নাই তেনেহ'লে চৰকাৰী পকী ঘৰ লাভ নকৰে, যদি ভূমিপট্টা থাকে তেনেহ'লে চৰকাৰী পকী ঘৰ লাভ কৰিব। 13 মাৰ্চৰ পৰা চৰকাৰী ঘৰ আপোনালোকে 1,30,000 টকাৰ ঘৰটো পাই যাব। দ্বিতীয় নম্বৰ খবৰটো হৈছে PM কিষাণ, যিটো PM কিষাণৰ 22 নং, এই PM কিষাণৰ 22 নং কিস্তিক লৈ এটা নতুন আপডেট আহি গৈছে। 22 নং কিস্তি আপোনালোকে ফেব্ৰুৱাৰীৰ লাষ্টত বা মাৰ্চৰ মাজভাগত, লাষ্টত নাপায়, মাৰ্চৰ মাজভাগতে আপোনালোকে পোৱাটো সম্ভৱ আছে। যিটো PM কিষাণৰ 22 নং কিস্তি, এইটো মাৰ্চৰ ভিতৰতে পোৱাৰ সম্ভাৱনা বেছি আছে। আৰু আনহাতে এটা কথা গুৰুত্বপূৰ্ণ যে আপোনালোকে কোনে লাভ নকৰিব এই 22 নং কিস্তিৰ টকা, যিসকলৰ বেংক KYC আপডেট নাই বা KYC কৰা নাই। KYC যদি আপোনালোকৰ কৰা নাই তেতিয়াহ'লে আপোনালোকে এই টকাৰ পৰা বঞ্চিত হ'ব পাৰে। গতিকে আপোনালোকে KYCটো আগতীয়াকৈ কৰি লওক, কিয়নো মাৰ্চ মাহৰ ভিতৰভাগতেই আপোনালোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ অৰ্থাৎ DBT যোগে সোমাই যাব পাৰে এই ধন। পৰৱৰ্তী খবৰটো হৈছে বা 3 নম্বৰটোৰ খবৰটো হৈছে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি হিতাধিকাৰী বহুত আছে, তাৰে মাজতে যিটো হিমন্ত বিশ্ব শৰ্মাই এক ঘোষণা কৰিছিল যে 8,000 টকা দিয়া হ'ব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী মহিলাসকললৈ। গতিকে 8,000 পৰিৱৰ্তে 9,000কৈ টকা লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী। গতিকে এই 9,000 টকাটো কেতিয়া লাভ কৰিব? বন্ধুসকল, 20 মাৰ্চৰ ভিতৰতেই আপোনালোকৰ বেংক একাউণ্টত অথবা আপোনালোকৰ যিসমূহ KYC কৰিছে তেওঁলোকে লাভ কৰিব এই টকা। 20 মাৰ্চৰ ভিতৰতেই আপোনালোকৰ একাউণ্টত সোমাই যাব এই অৰুণোদয়ৰ 9,000কৈ টকা। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, কিয়নো এইটো চেনেলত সদায় যিসমূহ আঁচনি আছে, অসমৰ যিসমূহ আঁচনি আছে, সেই আঁচনিসমূহৰ ওপৰত আলোচনা কৰা হ'ব।